ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল নতুন জ্ঞান। আজিৰ পাৰ্ট আগন্তুক সফলতা। আজিৰ এই ভিডিঅ'টোত DLED পেট এন্ট্ৰেন্স এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আনসাৰ আলোচনা কৰিম। বলক সময় নষ্ট নকৰাকৈ আজি আমাৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন আৰম্ভ কৰোঁ। বায়ুৰ আৰ্দ্ৰতা জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয়? Which instrument is used to measure air humidity? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইগ্ৰমিটাৰ। ইয়াৰ লগতে আমি বাকী চাৰিটা মিটাৰৰো উত্তৰ হালধীয়া বক্সত দি দিছোঁ। হাইগ্ৰমিটাৰ বায়ুমণ্ডলৰ আৰ্দ্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয়। হাইড্ৰমিটাৰ কোনো পাত্ৰৰ তলৰ বস্তুৰ ঘনত্ব বা আপেক্ষিক ঘনত্ব জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়। পাইৰমিটাৰ অত্যধিক তাপমান বিশেষকৈ কোনো গৰম বস্তু যেনে ধাতুৰ তাপমাত্ৰা জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়। লেক্টোমিটাৰ গাখীৰৰ বিশুদ্ধতা বা ঘনত্ব জুখিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ পিছা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰগ্ৰাম ফৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট এছেছমেণ্ট। পিছা ষ্টেণ্ড ফৰ প্ৰগ্ৰামছ ফৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট এছেছমেণ্ট। এইটো এটা বিশ্বব্যাপী সংগঠন যি প্ৰতিটো 3 বছৰ পিছত অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থাৰ দ্বাৰা সম্পন্ন কৰা হয়। এগমাৰ্ক কোনবোৰ সামগ্ৰীৰ লগত জড়িত? Which products are এগমাৰ্ক associated with? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এগ্ৰিকালচাৰ। এগমাৰ্ক হৈছে ভাৰত চৰকাৰৰ এটা গুণমান নিৰ্দেশিকা ছিল যি কৃষিজাত উৎপাদিত সামগ্ৰীৰ গুণগত মান নিৰ্ধাৰণ আৰু নিশ্চয়তা দিয়াৰ বাবে প্ৰদান কৰা হয়। ইয়াক ডাইৰেক্টৰেট অফ মাৰ্কেটিং এণ্ড ইনস্পেকশ্যনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? অসমৰ ৰাজ্যিক ফুল কি? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি যাক ইংলিছত ফক্সটেইল অৰ্কিড আৰু ইয়াৰ চাইণ্টিফিক নামটো হ'ল ৰেংকোষ্টাইল ৰেটুচা। 2001 চনৰ পৰা কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া। হোৱাট ইজ দ্য ইউনিট অফ এনাৰ্জি? শক্তিৰ একক কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জুল। এনাৰ্জিৰ একক হ'ল জুল, পাৱাৰৰ একক ৱাট, ফ'ৰ্চৰ একক নিউটন, মাছৰ একক কিলোগ্ৰাম। হু ইজ দ্য স্পীকাৰ অফ লোকসভা? লোকসভাৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওম বিৰলা। ওম বিৰলা স্পীকাৰ অফ লোকসভা, কিৰণ ৰিজিজু মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ, এম ভেংকায়া নাইডু ফৰ্মাৰ ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ৰাজনাথ সিং ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NDMA? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। NDMA হৈছে ভাৰত চৰকাৰৰ এটি সংস্থা। এইটো 2005 চনত ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 অনুসৰি প্ৰতিষ্ঠা কৰা হৈছিল। এই সংস্থাটো ভাৰত দুৰ্ঘটনা ব্যৱস্থাপনাৰ বাবে নীতি পৰিকল্পনা আৰু দিশ নিৰ্দেশ তৈয়াৰ কৰাৰ দায়িত্বত থাকে। ভাৰতৰ প্ৰধানমন্ত্ৰী NDMAৰ এক্স অফিচিঅ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। নেক্সট কুৱেশ্যনটো হ'ল ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং মোমাই তামুলী এজিউম দ্য টাইটেল অফ বৰবৰুৱা? কোনজন আহোম ৰজাৰ শাসনকালত মোমাই তামুলীয়ে বৰবৰুৱা উপাধি গ্ৰহণ কৰিছিল? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন? হুইচ ইজ দ্য মষ্ট পপুলাছ ষ্টেট ইন ইণ্ডিয়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। ৰাজস্থান ইজ দ্য লাৰ্জেষ্ট বাই এৰিয়া এণ্ড উত্তৰ প্ৰদেশ ইজ দ্য লাৰ্জেষ্ট বাই পপুলেশ্যন। অৰ্থাৎ উত্তৰ প্ৰদেশ জনসংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ৰাজ্য আৰু ৰাজস্থান হ'ল আটাইতকৈ ডাঙৰ ৰাজ্য। নেক্সট কুৱেশ্যনটো হ'ল হুইচ কাণ্ট্ৰি ইজ ছেপাৰেটেড ফ্ৰম ইণ্ডিয়া বাই দ্য পাক ষ্ট্ৰেইট? কোনখন দেশ পাক প্ৰণালীৰ দ্বাৰা ভাৰতৰ পৰা পৃথক কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্ৰীলংকা। পাক ষ্টেট ইণ্ডিয়া শ্ৰীলংকা অৰ্থাৎ ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত থকা সীমাৰেখাক পাক ষ্টেট বুলি কোৱা হয় আৰু ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত থকা ৰেখাখনক ৰেড ক্লিফ লাইন বুলি কোৱা হয়। ইণ্ডিয়া চাইনাৰ মাজত থকা ৰেখাখনক মেকমোহন লাইন আৰু ইণ্ডিয়া আৰু নেপাল ভূটানৰ মাজত থকা ৰেখাখনক হিমালয়ান ৰেঞ্জ বুলি কোৱা হয়। হোৱাট ইজ দ্য ভেলু অফ টুথ pH স্কেল? দাঁতৰ pH স্কেলৰ মান কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 5.5। যেতিয়া মুখৰ pH 5.5 তললৈ নামি যায় তেতিয়া দাঁতৰ এনামেল খহিবলৈ ধৰে আৰু যাৰ ফলত দাঁত গলি যোৱাৰ সম্ভাৱনা থাকে। আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল বুনিয়াদী শিক্ষাৰ ধাৰণাটো কোনে আগবঢ়াইছিল?
The concept of basic education was proposed by ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি Mahatma Gandhi introduced the concept of basic education, also called Ney Talim, in 1937. What is the full form of ECCE? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি Early Childhood Care and Education. ECCৰ অৰ্থ Early Childhood Care and Education, শৈশৱ প্ৰাথমিক যত্ন আৰু শিক্ষা। এইটো শূন্যৰ পৰা অৰ্থাৎ জন্মৰ পৰা 8 বছৰৰ শিশুৰ শিক্ষা আৰু সামগ্ৰিক বিকাশক বুজায়। ইয়াৰ ভিতৰত আহিব স্বাস্থ্য আৰু পুষ্টি, নিৰাপদ আৰু উদ্দীপনামূলক পৰিৱেশ আৰু খেল আৰু বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে আৰম্ভণি শিক্ষা। নেক্সট কুৱেশ্যন, ব্ৰিটিছ কেতিয়াৰ পৰা কেতিয়ালৈ অসম শাসন চলাইছিল? From when did the British rule Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1826 চনৰ পৰা 1947 চনলৈ ব্ৰিটিছে অসমত ৰাজত্ব কৰিছিলে। What is the full form of NCERT? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি National Council of Education, Research and Training. NCERT মানে হৈছে National Council of Educational Research and Training, যি ভাৰত চৰকাৰে 1961 চনত প্ৰতিষ্ঠা কৰিছিল। এই পাঠ্যপুথি, পাঠ্যক্ৰম আৰু শিক্ষকৰ প্ৰশিক্ষণ আদি উন্নয়নৰ কাম কৰে। সংবিধানৰ কোনটো সংশোধনীয়ে প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছিল? Which amendment to the Constitution recognized primary education as a fundamental rights? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 86th Amendment. 86তম সংবিধান সংশোধনী আইন 2002 প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছিল। এই সংশোধনীয়ে অনুচ্ছেদ 21A সংযোজন কৰি কৈছে 6 পৰা 14 বছৰৰ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিব লাগিব। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল What is the full form of CNG? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি Compressed Natural Gas. CNG মানে হৈছে Compressed Natural Gas, সংকুচিত প্ৰাকৃতিক গেছ। এই গেছ পেট্ৰল বা ডিজেলৰ বিকল্প হিচাপে বাহনত ব্যৱহৃত। When was NEDFI formed? NEDFI কেতিয়া গঠন কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 9 আগষ্ট 1995। NEDFIৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত আছে। NEDFIৰ ফুল ফৰ্ম হ'ল North Eastern Development Finance Corporation Limited. It was established on 9th August 1995. 1 জিবিত কিমান MB থাকে? How much MB in 1 GB? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1024। আৰু বাকী ইনফৰমেশ্যনখিনি আমাৰ হলদিয়া বাকচত দিয়া আছে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যনটো হ'ল ব্লু ৰেভলিউশ্যন ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং? নীলা বিপ্লৱ নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফিছ প্ৰডাকশ্যন অৰ্থাৎ মাছ উৎপাদন। It began in India during the 1970s and 1980s, aiming to make the country self-sufficient in fish production. Dr. Hiralal Choudhury and Dr. Arun Krishnan are the key contributors to these revolutions. Who was the founder of the Bhauma dynasty? Bhauma বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৰকাসুৰ। What is the SI unit of force? বলৰ SI একক কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউটন। কোনটো গ্ৰহৰ উপগ্ৰহ নাই? Which planet does not have satellite? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি both A and B, অৰ্থাৎ বুধ আৰু শুক্ৰ গ্ৰহ এটাৰো উপগ্ৰহ নাই। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বৰগীত তেজৰে কমলা পাতি বৰগীতৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱদেৱ। তেজৰে কমলা পাতি is one of the famous বৰগীত composed by শ্ৰীমন্ত মাধৱদেৱ, the chief disciple of শ্ৰীমন্ত শংকৰদেৱ। Who was the first female president of India? ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰতিভা পাটিল। প্ৰতিভা পাটিল was the 12th president of India. She served from 2007 to 2012. She is the first and only woman to hold the office of the president of India. ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ল কোনটো সংশোধনীৰ জৰিয়তে সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দবোৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 42তম এমেণ্ডমেণ্ট এক্ট। 42তম সংশোধনী আইন 1976 চনত ইন্দিৰা গান্ধীৰ চৰকাৰৰ সময়ত গৃহীত হৈছিল।
এই সংশোধনীৰ জৰিয়তে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা যোগ কৰা হয়। লগতে জাতিৰ ঐক্য ইউনিটি অফ দ্য নেশ্যনৰ সৈতে অখণ্ডতা শব্দটো সংযুক্ত কৰা হৈছিল। নেক্সট পৰৱৰ্তী কুৱেশ্যনটো হ'ল সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ কোনটো? হুইচ ইজ দ্য নিয়াৰেষ্ট প্লেনেট টু দ্য ছান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বুধ। বুধ হৈছে সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা প্ৰথম গ্ৰহ। ই সূৰ্যৰ চাৰিওফালে অতি দ্ৰুতৰে পৰিভ্ৰমণ কৰে আৰু ইয়াৰ কোনো উপগ্ৰহ নাই। হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিকা? ইণ্ডিকা কিতাপখনৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেগাস্থেনিছ। মেগাস্থেনিছ এজন গ্ৰীক ৰাজদূত আছিল, যাক চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজদৰবাৰত পঠিয়াইছিল চেলিউকাছ প্ৰথম নামৰ গ্ৰীক সম্ৰাটে। তেওঁ ভাৰতৰ বিষয়ে যি অভিজ্ঞতা আৰু তথ্য সংগ্ৰহ কৰিছিল সেয়া ইণ্ডিকা নামৰ এখন কিতাপত লিখিছিল। এই কিতাপখনত তেতিয়াৰে ভাৰতৰ সমাজ, সংস্কৃতি, অৰ্থনীতি, ভূগোল আৰু ৰাজনৈতিক সম্পৰ্কে বিৱৰণ দিয়া হৈছে। হুইচ আহোম কিং ইন্ট্ৰডিউচ দ্য পেইক ছিষ্টেম? আহোমৰ কোনজন ৰজাই পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰতাপসিংহ। পাইক প্ৰথা আছিল আহোমসকলৰ সময়ত প্ৰচলিত এক ধৰণৰ সমান্তৰালতান্ত্ৰিক প্ৰশাসনিক আৰু সামৰিক ব্যৱস্থা। এই প্ৰথাত প্ৰত্যেক পাইকে ৰাজ্যৰ বাবে কাম কৰি দিয়া বাধ্যতামূলক আছিল। প্ৰতাপসিংহ আছিল আহোম ৰাজবংশৰ এজন শক্তিশালী ৰজা আৰু তেখেতে এই পাইক প্ৰথা প্ৰৱৰ্তন কৰিছিল যাতে ৰাজ্যৰ সৈন্যবল আৰু কৰ্মশক্তি সুসংগঠিত হয়। ইন হুইচ সি ইজ দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ড লোকেটেড? আন্দামান নিকোবৰৰ দ্বীপপুঞ্জ কোনখন সাগৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বংগ উপসাগৰ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম নতুন কুৱেশ্যনৰ সৈতে।